গাইস এটা একদম ফ্যান্টাস্টিক আর পুরস্কার পাবা লাগা কাম করছো কি জানে না এই যাচ্ছন অফলাইন এভারেজ দিছি 47 মানে 220 বুলি কবাই নৰি গাইস এসপি 220 কি বলে তুমি গাইস আহি পালো বার্গার কিং এইখান এখন পেন্টালন আৰু অর্ডার লাগি গেছে আকৌ এটা মাল্টি কৰি দিছে চাব নেকি 112 টাকা কৰি দিছে এবাৰ বিজ্ঞান বিরিয়ানি এই সিটো পারে আছে মানে কছাৰী বস্তি ৰাস্তাটো আছে সেইটো পিক আপ কৰিব লাগিব অর্ডারটো পিক আপ করলেও আগতে চাগে এইটোৱে ল'ব লাগিব বার্গার কিংটো আহি পাইছোঁ যেটো ৰিচটো মাৰি দিলোঁ অর্ডার রেডি আছে 4271 হৈ গ'ল গাইছ অর্ডার পিক আপ মানে এইটো অর্ডার লৈ যাব লাগে মই চেনীকুঠি চিনি পাওঁ লোকেশ্যন টেনশ্যন নাই আৰু নেক্সট অর্ডারটো পিক আপ কৰিব যাওঁ সেইটো ক'ত যাব লাগে সেইটো চাই লওঁ লৈ পেলাই এটা এটাকৈ ডেলিভাৰ কৰিম বাকী ট্রাফিক জাম লাগিয়ে গেল এইখিনি জেগাতে কিনো কম আৰু গাইছ মানে ৰাস্তাটো সৰু না বাইকখন মানে এতিয়া এই বেগটোত ভৰাব লাগিব এইটো অৰ্ডাৰ মই এনেকৈ ভৰাওঁ বস্তু আছে নে এনেকৈ লৈ আহিছোঁ এতিয়া বেগত ভৰাওঁ ভৰাই পেলাই আকৌ সেইটো বা কিমান ডাঙৰ অৰ্ডাৰ ক'ব নোৱাৰোঁ ধৰবনে নাই বা বেগত কি বা জ্বালা পাওঁ ক'ব নোৱাৰোঁ আৰু সেইটো অৰ্ডাৰ পিক আপ কৰিলেও লৈ পেলাই দেখাই যাওক আপোনালোকক ক'ত যাব লাগে গাইছ আহি পালোঁ কছাৰী বস্তি আৰু অৰ্ডাৰো হৈ গ'ল পিক আপ মানে স্কেন কৰিলে বেগত ভৰাইছোঁ মানে আইটেমটো সেইকাৰণে অৰ্ডাৰটো পিক আপ হৈ গ'ল যাব লাগে চেনীকুঠি মানে প্ৰথম অৰ্ডাৰটো দিব লাগে চেনীকুঠি নেক্সট অৰ্ডাৰটো দিব লাগে মই তোমাৰ নুনমাটি গতিকে বলক দুটা অৰ্ডাৰ ডেলিভাৰ কৰোঁ মই মাউণ্টত লগাই ল'ম নেকি বলক লগাই লওক গাইছ আহি পাইলাম বাইককে পাছ এইটো এটা কিন্তু চেলেঞ্জিং কাম হৈছে দেই মোৰ কাৰণে বিদ্যা মাউণ্ট চাউণ্ট নহকে হ'লেও বাৰু এইটো প্ৰথম চেনীকুঠি লোকেশ্যনটো চিনি পামেই সেইটোও চিনি পাম কিন্তু সেই লাষ্টৰখিনিত লগা হয় বাইলেনকেইটা কোনফালে কোনটো থাকে নহ'লে এপাক এনে ঘূৰিব লগা হয় পাৰ হৈ গেলি সেইটো কাৰণে একেবাৰে দিবৰ কাৰণে লগা হৈ যায় নহ'লে অলপ ঘূৰা ফুৰা কৰিব লাগে আৰু আগা পিছা এক কথা নাই হ'লেও এটা ইউনিক এক্সপিৰিয়েঞ্চ মোৰো বঢ়িয়া কণ্টেণ্ট বনি যাব আজি নে কি क्या अपन जाएंगे सीधा उल्लूबाड़ी के ब्रिज के नीचे से মানে উল্লুবাৰী ব্ৰিজত তলেদি যাম যাই পেলাই চিধা চেনীকুঠি যাম মানে গুৱাহাটী ক্লাবৰ কাষেদি গাইছ আহি পালোঁ গুৱাহাটী ক্লাব হ'লে মানে এই এটা মানে চাৰ্কলটোৰ এটা চাইডটো বন্ধ কৰি থৈ দিছে এতিয়া আগেদি ইউটাৰ্ণ লৈ পেলাব ইউটাৰ্ণ লৈ পেলাই ইপিনেদি নাহোঁ এই আগৰ সেইটোদি যাম ডাইৰেক্ট লোকেশ্যনে পাম এই মেৰী স্কুলৰ অপজিট বুলি কৈছে মানে মেপখনত মই ইমান ভালকৈ চাৱাও নাই তাকে লাগি যাই লওঁ মেৰী স্কুলখনক লাগি যাই লৈ পেলাই চাই আছোঁ কিমান মানে ধৰি লওঁ দূৰত থাকে লোকেশ্যনটো লগালে ওচৰতে থাকিলে খোজকাঢ়ি যাই পেলাই দি থৈ আহিম কাৰণ গাড়ী ঘূৰি থাকি লাভ নাই এখন ঘূৰাব লাগি বৰ কষ্ট গাইছ আহি পেলাই একদম জেগাত ৰখছোঁ কাৰণ মানে কাষ্টমাৰৰ বোলে এইটোৱে লোকেশ্যন আহি আছে ফোন কৰিলোঁ বাকী আৰু কি দেখাম বাদ দি অৰ্ডাৰটো ৰেডি কৰিলোঁ ৰ বাৰ্গাৰ কিঙৰ আছিল না আইটেমটো লৈ লওঁ ৰ'ব গাইছ প্ৰথম অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল এতিয়া গৈ আছোঁ ছেকেণ্ড অৰ্ডাৰ ডেলিভাৰ কৰিবলৈ মানে মেপখন লগাই ল'ব পৰা নাই মোবাইল পকেটত আছে যিখিনিক লাগি চিনি পাওঁ মানে গাইছ লোকেশ্যনটো চিনি পাব লাগে বাৰু এটা আইডিয়াই দি যদি কিবা খেলি মেলি লাগে আৰু মোবাইলটো উলিয়াই পেলাই চাম মেপখন মানে ৰেডি কৰি থোৱা আছে মোবাইলটো উলিয়ালে মেপে দেখা পাম এনেকুৱাকৈ ৰেডি কৰি থৈছোঁ যাতে গাড়ীখন ৰখাব লগা নহয় আৰু এক অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ মানে তোমাৰ সেই হন্দি যাব লাগিব ৰিফাইনাৰী ৰোডেদি যাব লাগিব হন্দি একদম পাহাৰৰ কাষে কাষে ব্ৰহ্মপুত্ৰৰ পাৰে গাইছ ৰখাৰ একো প্লেনিং নাছিল কিন্তু ৰখিব লগা হৈ গ'ল কাৰণ ভিডিঅ'টো শ্বুট কৰি থাকোঁতে মানে আইফোনৰ ষ্ট'ৰেজ ফুল মানে যে আজিৰ ভিডিঅ'টো মই দুইবাৰ এক্সপৰ্ট মাৰিলোঁ না সেইকাৰণে ষ্ট'ৰেজ ফুল হৈ গৈছে সেইকাৰণে গোটেই মানে ভিডিঅ' ডিলিটো কৰিলোঁ আৰু এইফালে কেপকাটটো ডিলিট কৰি দিলোঁ কাৰণ কেপকাটটোৰ মানে ডাটা ক্লিয়াৰ কৰিব নোৱাৰি 40-50 GB খাই দিয়ে দুটা ভিডিঅ' এডিট কৰি দিয়ে সেইকাৰণে কেপকাটটো উৰাই দিলোঁ ভিডিঅ' ডিলিট কৰি দিলোঁ তাৰপৰা ষ্ট'ৰেজ খালী হৈ গ'ল এতিয়া বলক যাওঁ বলক ভিডিঅ' বা আগৰখিনি ককলাই শ্বুট হৈছে গম পোৱা নাই এতিয়া চাবাক লাগি টাইমো নাই কাৰণ অৰ্ডাৰ ডেলিভাৰ কৰিব লাগে এইগিলা টাইম মানে এক্সট্ৰা টাইম সিহঁতে পানৰি আৰু নাই কি বলক আগতে যাই লওঁ হয় বাবা এই বলো হোৱাট এ ফিল মেন মানে পানীটোৰ কাৰণে দিগদাৰ গাড়ী কিন্তু তেলৰ সতি মানে কম আছে ফুল টেংকি দেখাব ধৰিছে আৰু প্ৰায় হাফ টেংকিৰ ওপৰত দেখাই আছে কিন্তু তেলনো কিমান আছে তেল বেছি নাই 5 লিটাৰমান আছে চাগে গাড়ীখনত যি নহওক আজিৰ ডিউটি কমপ্লিট হৈ যাব এইখিনি তেলেদি টেনশ্যন নাই একো লাগলি আৰু কালি ভৰাম বাকী এতিয়া নভৰাও আৰু নে কি ৰাতিৰ কাৰণে কিন্তু মিটাৰটো বঢ়িয়া দেই গাইছ মানে ৰাতি ভিউটো ভাল কিন্তু দিনত গমেই নাপায় অকল ডাইৰেক্ট মোবাইলটো মানে আইনে আন হৈ থাকে আন্ধাৰে মুন্ধাৰে একলা মজা ফিল পাই আছো মজা আৰু মজা একদম পাহাৰৰ মাজে মাজে ঠাণ্ডা ঠাণ্ডা বতাহ হোৱাট এ ফিলিংছ মেন গাইছ হৈ গ'ল অৰ্ডাৰ ডেলিভাৰী
5 ষ্টাৰ দি দিলোঁ কাষ্টমাৰক, মানে প্ৰিপেইড অৰ্ডাৰ আছিল, পালোঁ 110 টকা। দেখাইছিল কেইটকা গাইছ আপোনালোকৰ মনত আছেনে? মোৰ কিন্তু মনত নাই, মই পাহৰিলোঁ। 112 টকামান দেখালোঁ নেকি, মনত নাই কিমান টকা দেখাইছিল। যিনক 110 টকা পালোঁ, ভাল এমাউণ্টে পালোঁ। দুটা অৰ্ডাৰ ডেলিভাৰ কৰি পেলাই বাকী আৰু নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ। এইখিনি জেগাত অৰ্ডাৰ নালাগে, ইয়াৰ পৰা যাব লাগিব হয়তো জোৰ তিনিআলি, নহয়তো চানমাৰি, নহয়তো উজান বজাৰ। গতিকে উজান বজাৰে যাওঁ, ইপিনে ভিতৰে ট্ৰাফিক চাফিক নাই। বলক যাই লওঁ, অৰ্ডাৰ লাগিলে দেখাই আছোঁ আৰু নেক্সট গাইছ। ভিতৰে যাই পেলাই চানমাৰি ওলবা খুজিছিলোঁ, অৰ্ডাৰ লাগি গ'ল চাচোন। 12323 জেনেক্স ফাষ্টফুড 123 টকা। লাইট জিংগালা লাগাইছ আৰু এখনতো চিনিয়ে পাওঁ, জেনেক্স বহুতবাৰ অৰ্ডাৰ নিছোঁ। এতিয়া বলক ৰেষ্টুৰেণ্টত লাগি যাই লওঁ। বাকী প্ৰকাশ আছে ফোনত, মানে তাৰ খবৰ লৈ আছোঁ, অৰ্ডাৰ দিব পাৰছি নে নাই ভালকৈ। এই কি হ'ল এই বঢ়িয়া, আৰু অৰ্ডাৰ লাগছে 54। বলক এতিয়া ৰেষ্টুৰেণ্টত লাগি যাই লওঁ, লৈ পেলাই আপোনালোকক দেখাই আছোঁ ক'ত যাব লাগে। গাইছ অৰ্ডাৰ পিক আপ হৈ গ'ল, কিন্তু আছে মাংস। মানে বাতিটো এই দোকানে এইটো ৰেষ্টুৰেণ্টৰ মানে খুজিছিলোঁ, বোলে বেগত ভৰিলে পৰব নেকি, মানে বাতিটো যদি এনেকৈ হালি যায় পৰব নেকি, সিহঁতক লাগি পৰব। পেকেজিঙৰ প্ৰব্লেম, মানে বহুত বাতিত নপৰে, ভালকৈ পেকেজিং চিল থাকলি সেইটোত বোলে পৰব। সেইকাৰণে মানে ৰিক্স লোৱা নাই, বেগত নপৰক, মানে মালটো লিকেজ নহওক, নহ'লে কেনচেল হৈ যাব। সেইকাৰণে এটা বঢ়িয়াকৈ ওলাই লৈছোঁ। হয়তো আইটেমটো গৰম আছে, এইটো ঠাণ্ডা হ'ব পাৰে, কিন্তু মানে নপৰে। সেইকাৰণে বলক এতিয়া যাব লাগে মই পাঞ্জাবাৰী, মানে বৰবাৰী যোৱা ৰাস্তাটো কিন্তু বা ঘৰবাৰী যোৱা ৰাস্তাটো আছে, পাঞ্জাবাৰী ৰ'দেদি সোমাই পেলাই এই কোণাটোত দিব লাগে। বলক অৰ্ডাৰটো মানে ডেলিভাৰ কৰি লওঁ, লোকেশ্যন চাওঁ দৰকাৰ নাই, চিনি পাওঁ। গাইছ ফাইনেলি অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল। পইচা পালোঁ 123 আছিল না 137 হৈ গ'ল। লং ডিষ্টেঞ্চ ৰিটাৰ্ণ কৰে 14 টকা। অৰ্ডাৰ দিলোঁ এইখন হোটেলত। বাকী লোকেশ্যন চাব লগা হোৱা নাই, মানে এটা আইডিয়া হতেছোঁ মই, মানে এটা আইডিয়া হতেছোঁ গাইছ। কি জানা, মেপখন চলাই লওঁ, স্পীকাৰটোতে চলাই লওঁ, লৈ পেলাই হেলমেটটোৰ ভিতৰত মোবাইলটো চলাই দিওঁ, ডাইৰেকশ্যন কৈ থাকে, এনকৈ আহি যাওঁ। হয় না, একদম সহজ। লেফ্ট ৰাইট কৈ থাকবোঁ, ডাইৰেক্টলি হ'ল। এতিয়া আকৌ মই জোনক লাগি যাওঁ, মানে জোনৰ বাহিৰ হৈ গ'ল না, গণেশগুৰিত লাগি যাওঁ, কিন্তু অৰ্ডাৰ লাগব আৰু এটাও লাগব পাৰে, লাগ ভাল হ'লি লাগলি দেখাই আছোঁ নেক্সট অৰ্ডাৰ। গাইছ মানে আহি শালপতিৰ দোকান পালোঁ। ই মালটো লোকেছি আৰু মোৰ ভিডিঅ' মানে ভিডিঅ' কৰা দেখাব হাঁহি আছে। বাকী বঢ়িয়াকৈ ঠাণ্ডা এটা লৈ লৈছোঁ, অলপমান খালোঁ 2 আঙুলমান। আৰু বিশ্বজিত আহি আছে, অৰ্ডাৰ যিহেতু লগা নাই, আড্ডা দিম আৰু তেনেকি বঢ়িয়াকৈ বাইকখন থৈ লৈছোঁ, হেলমেটটো থৈ লৈছোঁ ইয়াতেই, মই আছোঁ ইয়াতেই। বিশ্ব আহি লওক, আড্ডা দিম, যেতিয়া অৰ্ডাৰ লাগে তেতিয়াই মাৰিম, কাৰণ অনলাইন হৈ আছে, অৰ্ডাৰ চৰ্ডাৰ লগা নাই। লাগলি ভাল পালোঁ হয়, এতিয়া নালগাৰ কাৰণে অলপ বেয়া লাগি আছে, কাৰণ পইচা কামাব লাগিব না। বাকী এটা গুড নিউজ আছে গাইছ, মানে গাড়ীখন মই যেতিয়া উলিয়াই আনিছিলোঁ, ৰুমৰ পৰা আনোতে 38 আছিল এভাৰেজ, মই এতিয়া বনাই দিলোঁ 46। মই এভাৰেজ ওলোৱা তেনেও মাষ্টাৰ, টেনশ্যন নাই। মোৰ স্পীড চালা মই 78 82ক লাগি যাওঁ, এখনততো 45 ওলাব পাৰি না, মানে 47 মানক লাগি ওলোৱাৰ টাৰ্গেট আছে। 46 হ'ল, আৰু একবাৰ হ'ব লাগে, তাৰপিছত মই ছাকচেছ। আৰু এখনে ভাল মাইলেজ দিব না এনেকুৱা হ'লে, মানে RPM দিয়া নাই ক'ব গ'লে, এই 4000 RPM ওপৰতে যোৱা নাই, এনেকুৱা চলাইছোঁ একদম স্মুথ আৰু। দেখ অৰ্ডাৰ লাগলি দেখাই আছোঁ গাইছ, মানে শালপতিৰ দোকানৰ পৰা গুচি আহিলেও অৰ্ডাৰ এটা লাগিছিল 145 টকাৰ। যাব লাগে ক'ত জানে না, এই চা বেলতলা, মানে জয়ানগৰ ৰোডত। গতিকে বলক, মানে কাৰ্ডমহলৰ ওপৰত কিবা নাম আছিল ৰেষ্টুৰেণ্টখনৰ, পাহৰিলোঁ। লোকেশ্যনটো বাৰু চিনি পাওঁ, এতিয়া জয়ানগৰক লাগি যাই আছোঁ। গণেশগুৰিও নাই, এই নয়নপুৰ চক, এইটো নয়নপুৰৰ পৰা যাই আছোঁ জয়ানগৰ, 4 পইণ্ট কিবা কিলোমিটাৰ পিক আপ। গতিকে পইচাও ভাল দিছি, গতিকে বলক মানে অৰ্ডাৰটো পিক আপ কৰি লওঁ। বাকী মটৰ ব্লগিং অলপ কৰোঁ না কি, এই ফিটিং হৈ যা হৈ গয়া, কিল চুইচ অন, গাড়ী ষ্টাৰ্ট, নিউট্ৰেল হৈ আছে, গিয়াৰ লগাই ল'লোঁ, চলো। এখন NS 200, চলো বঢ়িয়া। দিছপুৰ ফ্লাইঅভাৰৰ ওপৰত দি আহিছিলোঁ, বোলে চিধা চিধি গুচি যাম 6 মাইল হৈ পেলাই জয়ানগৰ ৰাস্তা সোমাম, মানে ফ্লাইঅভাৰৰ ওপৰতে ৰাস্তা ব্লক কৰি দিছে। সেইকাৰণে আকৌ এতিয়া মানে বেলতলা আহি পেলাই সোমাব লাগিব, একপাক এনেই ঘূৰা নহ'লে আৰু উপায় নাই, মানে তলেদি যাব লাগিছিল গাইছ, ভুল হ'ল। গাইছ গাড়ী পাৰ্কিং কৰিলোঁ তাতে, মানে আহি পালোঁ সোনকালে, অৰ্ডাৰটো ৰেডি হোৱা নাই, মানে টাইমো হোৱা নাই ৰেডি হ'বা। বাকী এইখন কমা টলছ কাৰ্ডমহলৰ ওপৰত ফাৰ্ষ্ট ফ্ল'ৰত, মানে ইয়াৰ পৰা আগতে অৰ্ডাৰ নিছোঁ, কিন্তু লোকেশ্যন মানে ৰেষ্টুৰেণ্টখন অলপ পাহেৰা আনিছোঁ, একদিনে নিছিলোঁ ইয়াৰ আগত। বাকী যাবা ক'ত লাগে চাই লওঁ, হাউচ নম্বৰ 16 আকাশীনগৰ গুৱাহাটী। আকাশীনগৰ কোনখিনিত?
আরে ইয়ার বাপরে কি মজা জায়গাত নিছি বে কি কম গাইস কি কম মানে একদম চানমাৰি জ্যোতিনগৰৰ সেইখিনিত এই চাওকচোন এইটো চানমাৰি ফাৰ্ষ্টটো এইখিনি কমাৰ্চ পইণ্ট এইটো ৰাজগড় ৰোড বাকী যাব লাগে মই ইয়াতে এইটো আকাশী নগৰ মানে নামটো মনত নাছিল জেগাখিনি আকাশী নগৰ বুলি ক'লে চক খাই গৈছোঁ মনত নাথাকেও বেছি মানে কিছুমান আছে কিছুমান নাই দিয়ক অৰ্ডাৰটো ৰেডি হ'লে পিক আপ কৰিছোঁ গাইছ মাৰি দিছে অৰ্ডাৰ ৰেডি ব'লক পিক আপটো কৰি লওঁ এইটো এই চাল্লা ক'ত ফাঁচি যায় ভৰি ফ'ৰ থ্ৰী টু জিৰ' থেংক ইউ কি বাকী যিহেতু গাইছ অৰ্ডাৰ পিক আপ হৈয়ে গ'ল এতিয়া যাওঁ টাইম নেকি এক ছেকেণ্ড ৰ'ব আপোনালোকক মই এভাৰেজটো ভালকৈ দেখাই দি আছোঁ কিজানি দেখা নাই আপোনালোকে বাকী এক ছেকেণ্ড ৰ'ব আহিছে না এইটো চাওক টু এক্স কৰিব ক'ত পাৰি এইটো দেখা পাইছে 46 দেখা পাইছে ভালকৈ एवरेज ए कोटे 1x चलो अभी डिलीवर करते हैं ऑर्डर गाइस फाइनली ऑर्डर डिलीवर हो गल कैश कलेक्शन कर लो 660 रुपीस মানে कैश पैसा दिसे কাস্টমারে এ তাজু ভাই ডিলিভার মার্ক কেই টাকা পাও দেখাই আছো 148 প্লাস 9 157 रुपीस বাকি গাইস মানে বিশ্বসারে ফোন করছিল মই ফোনটো উঠাব পৰা নাই পাহাৰৰ ওপৰত উঠিছিলো এই পাহাৰৰ ৰাস্তা তো তলফালে গোটেই মানে তলে আৰু এই তলত মানুহ আছে এখন লাইট এই লাইটটো জ্বলিছে এটা মানুহ বাকী ওপৰত উঠি আছো বিশ্বসাৰক ফোন কৰোঁ বাকী আৰু নেক্সট অৰ্ডাৰ লাগিলে আপোনালোকক দেখাই আছো অ'কে গাইছ এটা একদম ফেণ্টাষ্টিক আৰু পুৰস্কাৰ পাব লগা কাম কৰিছোঁ কি জানেনে এই চাওকচোন অফলাইন মানে ইয়াৰ গাড়ীখনৰ টাইমটো মিলোৱা নাই এই ছাৰ্ভিচিঙত গ'লে মিলাব টাইমটো মিলোৱা নাই কাৰণে মোৰ টাইমটো চকুত পৰা নাই পৰা কাৰণে মই ভাবি আছোঁ টাইম আছে ইফালে মই যেতিয়া মোবাইলটো খুলি চাওঁ কমাৰ্চ পইণ্টত এইফালে 12:01 গিগ বুক কৰিব নোৱাৰি নহ'লে এতিয়া 12টাৰ পৰা 1টা বজাক লাগি টাইম পাছ কৰিব লাগি জেগা নাই সেইকাৰণে আহি পাইছোঁ চিধা শালপতিৰ দোকান এই জেগা হৈছে ইয়াতে আড্ডা দিওঁ কি কৰিবি আৰু বাকী জেগাত মহে কামৰে ইয়াতে নাকামৰে সেইকাৰণে বাকী এতিয়া গিগটো বুক কৰি লওঁ আকৌ 1টা বজাৰ পৰা 7টা বজাক লাগি 3 ঘণ্টাটো আকৌ 1টা বজাৰ পৰা অনলাইন হ'ম মানে 12:45 অনলাইন হ'ব পাৰিম চাগে বাকী এইকেইটা বুক কৰি লওঁ 1টাৰ পৰা 2টা 2টাৰ পৰা 3টা 3টাৰ পৰা 4টা হৈ যাব এইকেইটা বাকী মানে 4টাৰ পিছত ইনচেণ্টিভ নাথাকে সেইকাৰণে 4টাৰ পিছত আৰু কৰিও লাভ নাই আৰু অৰ্ডাৰো বহুত পাতলা হৈ যায় 7টা বজাৰ পিছত কাৰণ ৰাতিপুৱা মানুহ নাখায় ৰাতি খায় গাইছ ফাইনেলি লাগি গ'ল অৰ্ডাৰ টাইম হৈছে 1:01 এইটো চাওক 1:01 অৰ্ডাৰ লাগছে 76 চিকেন চিলি গাইছ অৰ্ডাৰ পিক আপ হৈ গ'ল ধুনীয়াকৈ এইখন চিকেন চিলি অৰ্ডাৰ পিক আপ কৰি ল'লোঁ যাব লাগে চানমাৰি ৱেষ্ট জ্যোতিনগৰ ইয়াৰ পৰা আছে 4.9 কিলোমিটাৰ গতিকে ব'লক লোকেশ্যনটো বাৰু চিনি পাওঁ টেনশ্যন নাই মেপ চাবৰ দৰকাৰ নাই বাকী প্ৰকাশৰ লগত ফোনটো লাগি আছে সেইকাৰণে কথা পাতি যাওঁ আৰু না কি মানে হেডফোন লগাব অলপ টান এইটো হেলমেটটো গাইছ অৰ্ডাৰ ডেলিভাৰী কমপ্লিট পইচা পালোঁ সিমানে 75.3 আৰু 25 रुपीस এইটো বাৰ পিছত পাই যাম বাকী আৰু জ্যোতিনগৰৰ পৰা যে অৰ্ডাৰ লাগিব আশা নাই গতিকে যাওঁ আকৌ শালপতিৰ দোকানৰ ফালে অৰ্ডাৰ লাগিলে বাৰু অৰ্ডাৰ মাৰিম অৰ্ডাৰ নালাগিলে শালপতিৰ দোকান ব'লক বাকী এখন কিন্তু চলে কিনে বেলেগ ফিল পাই আছোঁ দেই একদম বাৱাল ফিল পাই আছোঁ গাইছ মই আহি পালোঁ চানমাৰি ফ্লাইঅভাৰৰ ওপৰত এইখন চাওক এই চানমাৰি ফ্লাইঅভাৰ অৰ্ডাৰ লাগি গৈছে আকৌ মিঠাঘৰ মানে বেক চাইডে পইচা চাওকচোন 97 মিঠাঘৰ ৰেষ্টুৰেণ্টখন বাৰু চিনি পোৱা কথা নাই বিন্দাছ ব'লক এতিয়া অৰ্ডাৰটো পিক আপ কৰি লওঁ নাকি এই আগেদি ইউটাৰ্ণটো লৈ আহিব লাগিব আৰু সেইটো দিগদাৰ মানে আহোঁতে আধাতে যদি লাগি গ'ল নে টেনশ্যন নাছিল এতিয়ালৈকে অলপ প্ৰব্লেম হৈছে ব'লক যাই লওক গাইছ অৰ্ডাৰ পিক আপ হৈ গ'ল এইটো বাকী যাব লাগে মই ৰুক্মিণী গাঁও হাউচ নাম্বাৰ 12 ব'লক গাইছ অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ পইচা পালোঁ 97 আৰু 25 টকাটো বাৰু পামেই ড্ৰপ ইনচেণ্টিভ এইটো বাকী আৰু লং ডিষ্টেঞ্চ ৰিটাৰ্ণ পে পোৱা নাই আৰু অৰ্ডাৰ লগা নাই মানে জাষ্ট ডেলিভাৰ কৰিলোঁ এতিয়া অৰ্ডাৰ লাগিব হোৱা নাই অলপমান সময় ৰৈ দিওঁ দিছপুৰত আছোঁ বৰ্তমান ৰুক্মিণী গাঁও এতিয়া গণেশগুৰিক লাগি যাওঁ যাই পেলাই চাওঁ মানে প্ৰকাশ আছে তাৰ লগত অলপ লেকচাৰ মাৰোঁ যদি অৰ্ডাৰ নালাগে অৰ্ডাৰ লাগিলে অৰ্ডাৰ মাৰিম নেকি ব'লক যাওঁ বাইকখন কিন্তু দেখাব লাগিব দেই গাইছ কিবা এটা লুকছ পাই আছোঁ বাৰ কৈ আছোঁ আপোনালোকে ব'ৰ হ'ব পাৰে কিন্তু সঁচাই গাইছ যিমান চাওঁ সিমানে কিবা মানে আৰু চাব মন যায় বাকী মিটাৰটো কিন্তু ৰাতি একদম এনাফ ব্ৰাইট মানব লাগিব বিদ্যা বাকী ব'লক এতিয়া মাউণ্টত লগাই লওঁ অলপ মটৰ ব্লকিং কৰি দিওঁ নেকি
মজা ব্লগিং কৰিম কি হ'লেও বলক গাড়ী এভাৰেজ কিন্তু 47 কৰি দিলোঁ চাব নেকি গাইছে এইটো দেখা পাইছে না 1 ছেকেণ্ড ৰ'ব ফকাচ ল' এইটো চাওক 47 এইটো বাকী ইফালে ফকাচ ল' টেপ কৰি দিলোঁ ফকাচ বলক একদম লাহে লাহে গাইছে একদম মানে প্ৰথম গিয়াৰ 10 ছেকেণ্ড গিয়াৰ 20 এনেকৈ চলাই আছোঁ থাৰ্ড গিয়াৰ 30 এই স্পীড আৰু এটা গিয়াৰতো অলপ মানুহ এক্সট্ৰা টানা নাই আৰু টানিলে মানে মাইলেজটো কমি যাব আজি মই চেক কৰোঁ হাইষ্ট কিমান ওলাব পাৰি গোটেই ৰাতিটো কাৰণ ৰাস্তা পুৰা খালী আৰু চলাম একদম নৰ্মেল মেক্সিমাম কিমান সম্ভৱ আৰু 50 ট্ৰাই কৰি চাম আজি 47 ট্ৰাই কৰিম বুলি ভাবিছিলোঁ 47 হৈয়ে গ'ল গতিকে এতিয়া আৰু 47 দেখাব লাগে না এতিয়া টাৰ্গেট মাত্ৰ 50 হ'ব এনেকৈ বাৰু খালি 50 কৰিব লাগে মই এইবাৰ এংকলটো চিধা হৈছে দিয়ক এতিয়া গণেশগুৰিলৈকে যাই লওঁ লৈ পেলাই দেখাই আছোঁ যদি অৰ্ডাৰ লাগে গাইছ আকৌ এটা অৰ্ডাৰ লাগিছিল একেলগে ডেলিভাৰো কৰি দিলোঁ পইচা কিমান টকা পাওঁ আপোনালোকক দেখাই আছোঁ এই 5 ষ্টাৰ এই 4 ষ্টাৰ হৈ গ'ল 85 ৰুপিজ আৰু বৰ্তমানলৈ কিমান টকা হ'ল সেইটো চাই লওঁ 1 ছেকেণ্ড এইটো 257 টকা 1 বজাৰ পৰা মাৰিছোঁ এতিয়া দুটো 7 হ'ল মানে ধৰি লওক 1.5 ঘণ্টা হ'ল 1.5 ঘণ্টাত কামালোঁ মই 257 টকা বঢ়িয়া পইচা হৈছে বাকী আৰু নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ গাইছ অৰ্ডাৰ লাগি গ'ল আকৌ জোৰো চৰি চানমাৰী ফ্লাইঅভাৰৰ ওপৰত থাকোঁতে এখন চানমাৰী ফ্লাইঅভাৰ ইফালে এই তলুখিনি আছে বাকী অৰ্ডাৰ লাগি গৈছে চাব নেকি 79.97 মানে 7997 আৰু 25 টকাত এক্সট্ৰা পামেই কে এফ চিত লাগছি জোৰত তিনিআলি কে এফ চি আগত চিধা গেলি পামেই বলক অৰ্ডাৰটো পিক আপ কৰোঁ 1.43 কিলোমিটাৰ 143 মানে আই লাভ ইউ গাইছ বাকী বলক অৰ্ডাৰটো পিক আপ কৰি লওঁ হ'লেও আৰু এনেকৈ সুখ লৈছোঁ আৰু আজি মাইলেজ ওলাম কাৰণে না কি বাকী পজিশ্যন কিন্তু একদম ধুনীয়া পজিশ্যন না হেণ্ডেলিং একদম পুরো ধুনীয়াকৈ লাগব আৰু না হালবে লাগে বেছি না কিবা কষ্ট আছে সেই আৰু কেতিয়াবা এই গম নাপাই পেলাই এনেকৈ হাত দি থকা যায় না সন্মুখত দেখি এই তেতিয়া হাতখন ৰঙা পৰে সেইটো একো নাই বলক পালোঁ আমি কমাৰ্চ পইণ্ট আহিও মানুহ কিন্তু এটাও নাই দেই কমাৰ্চ পইণ্টত দোকান এখন নাই না এতিয়া থকা দোকান এখন দুখন লাগে মাজে মাজে নাই দূৰত তিনিআলিত বাৰু আছে এই তোমাৰ এখন তামোল পাণৰ দোকান গাইছ আহি পালোঁ কে এফ চি এখন কিন্তু অৰ্ডাৰ ৰেডি হোৱা নাই গতিকে ৰখি আছোঁ মাখি মাৰি আছোঁ তেওঁলোকৰো অৰ্ডাৰ লগা নাই আমাৰ ছাৰৰো অৰ্ডাৰ লগা নাই মানে অৰ্ডাৰ নলগিলে আড্ডা দিয়ে আৰু এই বেলেগ কাম বন নাই ক্লিনাৰ দেখ গাইছ অৰ্ডাৰটো পিক আপ কৰি পেলাই দেখাই আছোঁ গাইছ অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল হোটেল ত্ৰিমূৰ্তি ইণ্টাৰনেশ্যনেল মানে লিভ উইথ গাৰ্ড আছিল সেইকাৰণে ফটো মাৰি দি দিলোঁ গাৰ্ডৰ লগত একেলগে অৰ্ডাৰটো এনেকৈ লৈ থকাকৈ অৰ্ডাৰটো গাৰ্ডৰ মুখখানে থকা ফটো মাৰি দিলোঁ যাতে কাষ্টমাৰে পায় বাকী আৰু পাইছোঁ পইচা 59 ৰুপিজ অৰ্ডাৰ পইচা অলপ বেছিকৈ ৰাখিছিল নেকি গাইছ মই পাই আহিলোঁ মানে আৰু আহোঁতে শ্বৰ্টকাট মাৰি আহিলোঁ না ভিতৰে লগত সেইকাৰণে মানে কাটছি চাগে পইচা বলক যি নহওক এখেতৰো এতিয়া বৰ্তমানলৈকে অৰ্ডাৰ লগা নাই জোৰটোৰ পৰা এনেই মোৰ লগতে ঘূৰি আছে এতিয়া আৰু আমিতো ক'ত ঘূৰিব এইটো চাওঁ আৰু মোৰো অৰ্ডাৰ এতিয়া আজি লাগব আশা নাই গাইছ ভিডিঅ'টো এণ্ডিং কৰা টাইম আহি গ'ল এতিয়া টাইম হ'ল ৰ'ব ব্ৰাইটনেছটো বাঢ়াই দিব লাগিব কাৰণ ডিপ্ৰে আহি গ'ল না এতিয়া আৰু দেখা নাপাব ৰাতি ব্ৰাইটনেছ কমাব লাগে দিনত ধৰি বাঢ়াব লাগে 4:55 মানে গাইছ অৰ্ডাৰ আৰু নালগিল তাৰ শান্তিপুৰৰ পৰা আহোঁতে সেইকাৰণে বঢ়িয়াকৈ ঘৰতে খাই ল'লোঁ খানা মানে সেই অলপ পুৰি খালোঁ আৰু পুৰিও গাইছ 6খান খাইছোঁ 12খান দেখ যি নহওক এতিয়া মই আপোনালোকক দেখাবলৈ গৈ আছোঁ ইনকামটো মোৰ আজিৰ কিমান ইনকাম হ'ল মই ডিউটি মাৰিছিলোঁ কেইটাৰ পৰা ৰাতি 9টাৰ পৰা 12টাক লাগি আকৌ 12টাৰ পৰা এটাতো গেপ পৰি গ'ল দেখাই বেছি মানে 1 ঘণ্টা গেপ আকৌ 1টাৰ পৰা 4টাক লাগি মানে 3 ঘণ্টা এইফালে 3 ঘণ্টা 6 ঘণ্টা ডিউটি মাৰিছোঁ 6 ঘণ্টাত কিমান ইনকাম কৰিলোঁ এইটো দেখাই আছোঁ প্ৰথমতে দেখাওঁ 12টাৰ আগতটো এই চাওক ৰ'ব 1x কৰি দিওঁ 2x কৰি দিওঁ 12টাৰ আগত ইনকাম কৰিছোঁ 531 টকা মানে ইনচেণ্টিভটো 12টাৰ পিছত যোনটো ইনচেণ্টিভ পাওঁ সেইটো ইনচেণ্টিভ মানে এটা যোগ কৰি দিছে সেইকাৰণে পইচাটো বাঢ়ি গৈছে এনে অৰ্ডাৰ এমাউণ্ট হৈছে 406 টকা আৰু 12টাৰ পিছত ইনকাম কৰিছোঁ মই এইটো চাওক 1 ছেকেণ্ড 384 টকা 5টা অৰ্ডাৰ মাৰিছোঁ বাকী এটা ইনচেণ্টিভ দেখা নাই যদি কালিও ৰাতি মাৰোঁ এটা ইনচেণ্টিভটো মানে কালি ৰাতিৰ ইনচেণ্টিভটো এটা এড হৈ যাব সেইকাৰণে মানে
12টাৰ পিছৰ ইনচেণ্টিভটো 12টাৰ আগতে হৈ যায় এই আৰু বুজি পাইছি নে ক'ব নোৱাৰোঁ মই বুজাব পৰা নাই বাকী আমাৰ ছাৰৰ বাইকখন যে মাৰিলোঁ তেল কিমান হৈছে এইটো দেখাই দিওঁ কিলোমিটাৰ কিমান চলিল নেকি এই চাওঁ মিটাৰটো হেলমেটটো লওঁ মিটাৰত নাযাব বাবা গাড়ী চলছি 110 কিলোমিটাৰ এই চাক ট্ৰিপে 0 কৰি লৈছিলোঁ 110 কিলোমিটাৰ চলছি আৰু এভাৰেজ কিমান দিছি কিল চুইচটো অন কৰি দিলে গম পাম এই চাক এভাৰেজ দিছি 47 মানে 220 বুলি ক'বাই নোৱাৰি গাইছ SP 220 পালচাৰ 220 নহয় মানে বাৱাল মাইলেজ দিছে কিন্তু এখানে তই কিবা কবি তোৰ গাড়ী ভাল মাইলেজ দিছি গম পোৱা নাই কংগ্ৰেচুলেশ্যনছ তই মাৰিব পাৰিবি জমেটো মানে তোৰ গাড়ী কিমান চলিলে তোৰ মানে তই চলোৱাখান কিমান চলিল হা চোৱা নাই এই আৰু কিবা 150 টকাৰ তেল যাব আৰু এটা মোৰ কিমান গেছি কেলকুলেশ্যন কৰক 47 বাৰু ধৰিব নালাগে 40 ধৰি লওক আৰু কিলোমিটাৰ চলটো 110 4 গুণ 12 120 ধৰি লওক 3 লিটাৰ ধৰি লওক আৰু 2.5 লিটাৰমান ধৰক মানে তেল কাৰণ 47 দেখাইছে পাইছিনে নাই গম পোৱা নাই একজেক্ট বাকী আৰু ভিডিঅ'টো এণ্ডিং কৰিছোঁ যদি চাই ভাল পালে এটা কমেণ্ট কৰি দিব মানে দিল টু দিল কানেকশ্যন হৈ থাকে আৰু সেইকাৰণে বাকী বাই বাই গুড মৰ্ণিং এই চাক পোহৰ কৰি দিলোঁ আকাশত গোটা একদম মেঘ আহিয়ে গেল ভিউটো কিন্তু বাৱাল লাগছে দেই ডিউটি যে ৰাতিটো যে ডিউটি মাৰিলোঁ এইটো ফিলে হোৱা নাই বৰ্তমান পোহৰ দেখা পাই ফেলে এনেকুৱা লাগছে যেন এইমাত্ৰ উঠছোঁ মই বাকী দেখ এটা দুখনমান থাম্বনেইল শ্বুট কৰোঁ কৰি পেলাই ৰুমত যাওঁ বাই বাই